Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 6 চেপ্টাৰ নম্বৰ 8 কনষ্ট্ৰাকশ্যনৰ আজি আমি এটা ফাৰ্ষ্ট কুইজ আৰম্ভ কৰিম। ঠিক আছে, so let's begin. কুৱেশ্যনটো সুধিছে which of the following shapes are rectangles? তো ইয়াতে আমাক কোনকেইটা শ্বেপ ৰেক্টেংগলছ হয় সেইটো সুধিছে। চুজ টু আনচাৰ, দুটা আমি চিলেক্ট কৰিব লাগিব। এতিয়া এ বি চি ডি যদি আমি চাওঁ, ইয়াতে আমি ডাইৰেক্টলি ডিটোক ৰিজেক্ট কৰি দিব পাৰিম বিকজ এইটো ফিগাৰটো কমপ্লিটেই নহয়। বিকজ ৰেক্টেংগল হ'বলৈ কাৰণে আমি এটা বস্তু মনত ৰাখিব লাগিব যে এইটো ক্লোজ চাইডেড ফিগাৰ হ'ব লাগিব। চ' ডিটোতো আমি ডাইৰেক্টলি কেঞ্চেল কৰি দিব পাৰোঁ। চিটো যদি চাওঁ, এতিয়া ৰেক্টেংগুলৰ ডেফিনেশ্যনত কি আছিলে? ৰেক্টেংগল হ'বলৈ কাৰণে আমি এইটো চাব লাগিব যে অপজিট ছাইডছবোৰ ইকুৱেল হ'ব লাগিব আৰু পেৰেলেল হ'ব লাগিব, যোনটো আমাৰ কেছত হৈ আছে। এইটো ছাইড আৰু এইটো ছাইড যদি চাওঁ, এই দুটা অপজিট ছাইড হৈছে, দুটাই কি হয়? পেৰেলেলো হয়, ইকুৱেলো হয়। ঠিক তেনেকুৱা এইটো ছাইড আৰু এইটো ছাইড যদি চাওঁ, এইটো পেৰেলেল আছে আৰু ইকুৱেল লেংথৰ আছে। বাট জানো এইটো ৰেক্টেংগল হ'ব? এইটো ৰেক্টেংগল হ'ব নোৱাৰে, কাৰণ ইয়াৰ কৰ্নাৰ এংগলছবোৰ যোনটো হয় সেইটো 90 ডিগ্ৰী নহয়। মিনিং এইটোৱেই যে আমি কৰ্নাৰ ছাইডছবোৰ যদি চাওঁ, ইয়াতে ক্লিয়াৰলি আমি ইয়াতে স্কুৱেৰছ আঁকিব নোৱাৰোঁ, টিকলি স্কুৱেৰছবোৰ আঁকিব নোৱাৰোঁ, যাৰ ফলত আমি এইটোৱে ক'ব পাৰিম যে এইকেইটা কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী নহয়। তো তাৰমানে আমি চি আৰু ডি দুটাকে ৰিজেক্ট কৰি দিম। তো যিহেতু কুৱেশ্যনত আমাক অলৰেডি কৈছে চুজ টু আনচাৰ, ত' ইয়াতে এ আৰু বি এই দুটাই কাৰেক্ট হ'ব লাগিব। বাট তথাপিও আমি ডেফিনেশ্যনেৰে যাওঁ। তো ডেফিনেশ্যনেৰে যদি যাওঁ, আমাৰ হৈ যায় যে অপজিট ছাইড, এই ছাইড আৰু এই ছাইড ইকুৱেল হ'ব লাগিব। য়েছ, ইকুৱেল লেংথৰ হয়, পেৰেলেল হয়, আৰু এইটো ছাইড আৰু এইটো ছাইড তাৰমানে ইয়াৰ লেংথ ইকুৱেল হ'ব লাগিব। ঠিক আছে, তো লেংথ ইকুৱেল হৈছে, উইথ মানে বহলটো ইকুৱেল হৈ আছে, তেনেহ'লে এইটো হ'বনে ৰেক্টেংগল? য়েছ হ'ব, কাৰণ ইয়াৰ যোনটো কৰ্নাৰ এংগলছ আছে সেইটো হ'ব আমাৰ 90 ডিগ্ৰী। এইটো দেখিলে গম পাই, ইয়াতে কৰ্নাৰ এংগলছত তাৰমানে আমি কৰ্নাৰত সৰু সৰু স্কুৱেৰছ চাৰিটা আঁকিব পাৰিম। তো এই হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। দেন বি যদি চাওঁ, বিটো কি হৈছে? বিটো দেখাত এটা স্কুৱেৰৰ নিচিনা, আমি জানো অল স্কুৱেৰছ আৰ ৰেক্টেংগলছ, বাট ডেফিনেশ্যন যদি ইউজ কৰোঁ তো সেইটোও কৈ আছে ছেইম ৰেক্টেংগুলৰ ডেফিনেশ্যনতে পৰিছে। অপজিট ছাইডছ, এই ছাইড আৰু এই ছাইডটো অপজিট হৈ যায়, তো দুটা ছাইড ইকুৱেল হয়। ঠিক তেনেকৈ এই ছাইড আৰু এই ছাইড যদি চাওঁ, দুটা ছাইড ইকুৱেল হয়, আৰু কৰ্নাৰত আমাৰ কি আছে? যি এংগলবোৰ আহিব 90 ডিগ্ৰী আহিব, তাৰমানে এ আৰু বি কাৰেক্ট আনচাৰ হৈ যাব। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Which of the following shapes are rectangles? Now I hope এটা ৰেক্টেংগুলৰ ডেফিনেশ্যনটো ক্লিয়াৰ হৈ গ'ল। অপজিট ছাইড ইকুৱেল হ'ব লাগিব, চ' 12 মিটাৰ এই দুটা অপজিট ছাইড ইকুৱেল হয়, 6 মিটাৰ অপজিট ছাইড ইকুৱেল হয়, আৰু কৰ্নাৰৰ এংগলছবোৰ কি হ'ব লাগিব? 90 ডিগ্ৰী। য়েছ, ই আমাৰ কাৰেক্ট আনচাৰ হয়। বিটোতো আমি ক'বই পাৰোঁ চকু মুদি যে এইটো ৰেক্টেংগল হ'বই নোৱাৰে। ৰেক্টেংগুলত চাৰিটা ছাইডে লাগে, ইয়াতেতো মোৰ দেন 4 ছাইড আছে। ইনফেক্ট ইয়াতে 1 2 3 4 5 6 7, এইটোতো এটা হেপ্টাগন হৈ গ'ল। হেপ্টাগনত য'ত 7টা ছাইড থাকে, তো আমাৰ অপশ্যন বি হ'ব নোৱাৰে। চি লৈ আহি যাওঁ। এতিয়া চি আৰু ডি দুটাতে কিন্তু চাৰিটা ছাইডছ আছে। ঠিক আছে, চি যদি চাওঁ, অপজিট ছাইডবোৰ কি হয়? ইকুৱেল হয়, 6 মিটাৰ। য়েছ, ৰেক্টেংগুলত পৰি আছে। ইয়াৰ কৰ্নাৰ এংগল যদি চাওঁ, এইটো 90 ডিগ্ৰী আছে, তো চি হৈ যাব। বাট ডিৰ কেছত কি হৈছে? অপজিট ছাইডবোৰ ইকুৱেল হয়, 9 চেণ্টিমিটাৰ। এইটো এই দুটা অপজিট 9 চেণ্টিমিটাৰ। বাট ইহঁতৰ কৰ্নাৰ এংগলছবোৰ কিন্তু 90 ডিগ্ৰী নহয়। কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী নহয়, মানে ডিও আমি চাব নোৱাৰোঁ। তো সেইকাৰণে আমি অকল ল'ম এ আৰু চি, এই দুটাই হৈ যাব আমাৰ ৰেক্টেংগল, এ আৰু চি। অ'কে, নেক্সট কুৱেশ্যন। Which of the following shapes are squares? স্কুৱেৰছৰ কাৰণে কি হয়? এনেকৈ এটা ক্লোজ ফিগাৰ হ'ব লাগিব যাৰ গোটেইকেইটা ছাইড ইকুৱেল হয়, প্লাছ ইকুৱেলৰ লগত ইয়াৰ কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী হ'ব লাগিব। তো য়েছ, এই আমাৰ ডেফিনেশ্যনত ফিট হৈ আছে। বি আৰু চিটোতো নাহিব, কাৰণ ইয়াৰ কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰীয়ে নহয়। চিৰো কৰ্নাৰ এংগলছ 90 ডিগ্ৰী নহয়, ডিৰ কৰ্নাৰ এংগলছটো 90 ডিগ্ৰী হয়। চাৰিটা ছাইড আছে, প্লাছ ইহঁতৰ গোটেইকেইটা ছাইড ইকুৱেল হয়, তো এ আৰু ডি আমাৰ কাৰেক্ট আনচাৰ হৈ যাব। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াতে ক্লাছিফিকেশ্যন মানে কোনটো গ্ৰুপত পৰিব এই শ্বেপটো দেখাত কেনেকুৱা ধৰণৰ? স্কুৱেৰৰ নিচিনা হয়। য়েছ, স্কুৱেৰ হ'বই, বিকজ গোটেইকেইটা ছাইড ইকুৱেল হয়, আৰু গোটেইকেইটা চাৰিটা এংগল আছে, গোটেইকেইটা এংগলে কি হয়? 90 ডিগ্ৰী হয়, তো তাৰমানে এইটো হৈছে আমাৰ এটা স্কুৱেৰ। ঠিক আছে, আমি জানো স্কুৱেৰ কি হৈছে? এটা ধৰণৰ কোৱাড্ৰিলেটাৰেল কি হয়? তো কোৱাড্ৰিলেটাৰেল আছে মেইন ডাঙৰ শ্বেপটো, যোনটোত ছাইডছবোৰ ইকুৱেল হ'বও পাৰে নহ'বও পাৰে, ডাজ নট মেটাৰ। কোৱাড্ৰিলেটাৰৰ মতে এইটোৱে কোৱা হয়, এনেকুৱা এটা শ্বেপ যাৰ চাৰিটা ছাইড থাকিব আৰু গোটেইকেইটা ছাইড বন্ধ হৈ থাকিব, ক্ল'জড ফিগাৰ হ'ব লাগিব। তো এইটো ক্ল'জ ফিগাৰ হয়, চাৰিটা ছাইজ আছে, তো তাৰমানে এইটো এটা কোৱাড্ৰিলেটাৰেল হ'বই হ'ব। আৰু চুজ টু আনচাৰ কৈছে, তো এ আৰু চি আমাৰ হৈ যাব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন। হুইচ শ্বেপ ইজ এ ৰেক্টেংগল? ইয়াতে সুধিছে কোনকেইটা শ্বেপ ৰেক্টেংগল হয়। তো এতিয়া বি আৰু চি এটাই কাৰেক্ট হ'ব, হুইচ হৈছে অপশ্যন এ। এইটো এটা ৰেক্টেংগল হয়, আমি ভেৰিফাই কৰি ল'ম ডেফিনেশ্যনেৰে। অপজিট ছাইডছ, এই দুটা ছাইড আৰু এইটো ছাইড ইকুৱেল হয়, তাৰপিছত এইটো আৰু এইটো ছাইড ইকুৱেল হয়, আৰু কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী হয়, তো তাৰমানে এ কাৰেক্ট হৈ যাব। তথাপিতো বি আৰু চিটো চাই লওক, কেও ৰেক্টেংগল নহয়, বিকজ বিত আছে আমাৰ 5টা ছাইডছ, 1 2 3
4 5 5টা সাইড আছে তো 5টা সাইড হলেতো এইটো কোৱাড্ৰিলেটাৰেল নহয় কোৱাড্ৰিলেটাৰত 4টাই লাগে তো বি আমি ৰিজেক্ট কৰি দিম সি যদি চাওঁ ইয়াতে 4টা সাইডছটো আছে অপজিট সাইডছ কিটাও ইকুৱেল হয় বাট প্ৰবলেমটো কি আছে কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী নহয় 90 ডিগ্ৰী নোহোৱাৰ কাৰণে আমি সিটোক ল'ব নোৱাৰোঁ তো তাৰমানে ইয়াতে ৰেক্টেংগল অকল শ্বেপ এইটোৱে হ'ব এইটো আছিলে আমাৰ আজিৰ সেশনটোৰ ফাৰ্ষ্ট কুইজটো ইয়াতে আমি কি শিকিলোঁ ইয়াতে আমি শিকিলোঁ স্কুৱেৰ আৰু ৰেক্টেংগুলাৰ শেপছ কেনেকৈ আইডেণ্টিফাই কৰে সেইটো শিকিলোঁ তাৰপিছত আমি আইডেণ্টিফাইং স্কুৱেৰ্ছ কেনেকৈ আইডেণ্টিফাই কৰে সেইটো আমি চালোঁ তাৰপিছত ৰেক্টেংগুলাৰ শেপটো কেনেকৈ আইডেণ্টিফাই কৰে এই গোটেইখিনি টপিক আমি শিকিলোঁ তো এইটোৱে হৈ গ'ল আমাৰ লেচন 1 কমপ্লিশ্যন এই কুইজটোলৈকে চ' আমি এতিয়া নেক্সট লেচনত যাম হয়তো আমি নেক্সট ছেশ্যনত আৰম্ভ কৰিম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ